আকৌ ধুনীয়া ৰিলছ আপোনালোকৰ কাৰণে এইযোৰ হৈছে পিয়ৰ ননীৰ খুব ধুনীয়া যোৰা আৰু পিয়ৰ ননীৰ ট্ৰেডিশ্যনেলি আমি মিচিং ডিজাইন কৰিছোঁ ইয়াৰ দাম হ'ব ৬,২০০ টকা লগতে ধুনীয়াকৈ ৰেডি টু প্ৰিপেয়াৰ হৈ আছে ল'ব পাৰিব আৰু এইবোৰ গোটেইখিনি মই সৰু ৰিলছ বনাই আছোঁ আমাৰ ধেমাজি দুপৰীয়াৰ পৰা এইযোৰ খুব ধুনীয়া কটন কেঁচা পাটৰ খুবেই ধুনীয়া চেল্ফ বৰ্ডাৰ কৰি নিয়া আৰু এইযোৰা মই আপোনালোকক ডিছকাউণ্ট কৰি 3,300 ৰুপিছত দিছোঁ ৩,৩০০ টকা লগতে ৰেডি টু ৱেৰ থাকিব আৰু এইযোৰ হৈছে খুব ধুনীয়া কটনীত কেঁচা পাট ৩,৩০০ টকা ৰেডি টু ৱেৰ থাকিব 3,300 ৰুপিজ ধুনীয়াকৈ ৰেডি টু ৱেৰ আপোনালোকে ল'ব পাৰিব এইফালে হৈছে কুৰ্তি ৩,৩০০ টকা আৰু এইযোৰ যে কটন কেঁচা পাটৰ আৰু এইযোৰ ছামাৰ চেল ডিছকাউণ্টত আপোনালোকক দিছোঁ 2750 ৰুপিজ ২৭৫০ টকা খুব ধুনীয়া হেভি কিন্তু ২৭৫০ টকা ৰেডি টু ৱেৰ ল'ব পাৰিব এইযোৰ হৈছে পিয়ৰ ননী খুব ধুনীয়া ডাই কৰা আৰু এইযোৰ ল'ব পাৰিব ৪,৫০০ টকা পিন্ধিলে কিন্তু কাপোৰযোৰ বহুত ধুনীয়া ল'ব লাগিব ৪,৫০০ টকাত ল'ব পাৰিব লগতে থাকিব ৰেডি টু ৱেৰ থাকিব আৰু এইখনে মই ল'ম বুলি কৈছিলোঁ মোৰখন ক'ত গ'ল আছে ইয়াৰ দাম হ'ব ১৯০০ টকা ইয়াত অলপমান বেলেগ এটা কালাৰ হেৰি কৰি বনোৱা হৈছে আৰু ইয়াৰ সূতাটো অলপ কষ্টলি আছে আচলতে পিয়ৰ হেৰিত বনোৱা হৈছে ননী ডাই কৰা আৰু এইযোৰ হৈছে কটন কেঁচা পাটৰ খুব ধুনীয়া যোৰা 3,300 ৰুপিজ এইযোৰ কাপোৰ ৩,৩০০ টকা ল'ব পাৰিব